বন্ধুসকল আজি এটা বিশেষ এটা টপিক লৈ আহিছোঁ। সেই টপিকটো হৈছে কি জানেনে? পজিটিভ এনাৰ্জি এণ্ড নেগেটিভ এনাৰ্জি কাক বোলে? পজিটিভ এনাৰ্জি বা নেগেটিভ এনাৰ্জি কাক বোলে? এইটো আচলতে এটা গুৰুত্বপূৰ্ণ বিষয়। মই এটা উদাহৰণস্বৰূপে মই আপোনালোকক বস্তুটো অকণমান ক'বলৈ বিচাৰিছোঁ। আৰু ধৰি লওক আপুনি এজন মানুহ হওক, লাগিলে আপোনাৰ ফেমিলি মেম্বাৰ্ছে হওক বা ধৰি লওক আন কোনোৱেই হওক, আপুনি যদি কিবা এটা ধমকি মাৰি যদি কথা এটা কয়, আপুনি আশা কৰিব পাৰেনে তাৰ পৰা পলাইটলি আপোনাৰ এনচাৰটো আহিব বুলি? কেতিয়াও নাহে। গতিকে আপুনি যদি আপোনাৰ উচ্চ স্তৰত যদি আপুনি এটা কথা ক'ব, সেই ৰিফ্লেকশ্যনটো সেই তেনেকুৱাই হ'ব। গতিকে আপুনি তাৰমানে আপুনি ধমকি মাৰি দিলে বা ধৰি লওক অকণমান উচ্চ স্তৰত কথা ক'লে, ডেট মিনছ এইটোৱে কি বুজালে যে আপুনি এটা নেগেটিভ এনাৰ্জি ৰিলিজ কৰি দিলে। গতিকে নেগেটিভ এটা এনাৰ্জি ৰিলিজ কৰাৰ পিছত আপুনি এটা পজিটিভ এনাৰ্জি আপুনি আশা কেতিয়াও কৰিব নোৱাৰে। গতিকে আপোনাৰ পলাইটনেছে আপোনাৰ পলাইটনেছ আনিব, আপোনাৰ ৰাফনেছে আপোনাৰ ৰাফনেছ আনিব। গতিকে ডেট ইজ কল নেগেটিভ এনাৰ্জি এণ্ড পজিটিভ এনাৰ্জি। আপোনাৰ পলাইটনেছ বা ধৰি লওক আপোনাক নম্ৰতা, হয়নে, বিনম্ৰতা, এইবোৰ হৈছে আপোনাৰ কি হয় পজিটিভ এনাৰ্জি। আৰু যিবোৰ ধৰি লওক ক্ৰুড বা ধৰি লওক ৰাফলি কিছুমান কোৱা, হয়নে, সেই বস্তুবোৰ আচলতে কি হয় নেগেটিভ এনাৰ্জি। গতিকে আমি আমাৰ কথাত, আমাৰ আচৰণত, আমাৰ ব্যৱহাৰত সদায় আমি পজিটিভ এনাৰ্জি আমি ৰিলিজ কৰিব লাগে। আৰু তেতিয়া আমি কি হওঁ, আমি কিছুমান পজিটিভ ৰিফ্লেকশ্যনো আমি আচলতে আশা কৰিব আমি পাৰোঁ। আৰু এই ক্ষেত্ৰত আচলতে কি হয়, আমাৰ সাংসাৰিক লাইফৰ কথা যদি ক'বলৈ যাওঁ, তেতিয়া আচলতে এই পজিটিভ এনাৰ্জিটোৱে আচলতে যথেষ্ট গুৰুত্বপূৰ্ণ স্থান পায়। মানে সম্পৰ্ক বজাই ৰখাত, তাৰমানে ৰিলেশ্যনশ্বিপ মেইনটেইন কৰাত এইটো এটা বহুত গুৰুত্বপূৰ্ণ দিশ দেই। সাধাৰণতে কাপলবোৰৰ মাজত এইটো এটা খুব ইম্পৰ্টেণ্ট বস্তু কাপলবোৰৰ মাজত। সেইটো কথা আচলতে আমি সদায় অনুভৱ কৰোঁ আৰু তেনেকেই আমি চলি আহিছোঁ বাৰু। কিন্তু এই কথাটো আচলতে মই এইটো এৱাৰনেছ আনিবলৈ মই আচলতে এই ভিডিঅ'টো বনোৱা নাইকিয়া। এইটো মই এজ এ ৰিমাইণ্ডাৰ হিচাপেহে মই আনিছোঁ দেই। সকলোৱে জানে যে য়েছ ডেফিনেটলি মই যদি কিবা এটা যদি টানকৈ কওঁ, ডেফিনেটলি তাৰ পৰা মই টানকৈ বা বেলেগ এটা তেনেকুৱা ধৰণৰে আচলতে এটা আশা কৰিব পাৰিম। কিন্তু তাতকৈ আৰু মই ভাল তেনেকুৱা এটা মিঠা এটা কিবা এটা আচলতে আশা কৰিব নোৱাৰোঁ, হয়নে নহয়? গতিকে এইটো আচলতে হাজবেণ্ড এণ্ড ৱাইফৰ মাজত অকণ এটা বেছি এপ্লিকেবল হয় পজিটিভ এনাৰ্জি। আশা কৰোঁ সকলোৰে সুখত থাকক, সকলোৰে সুস্থ থাকক আৰু আনন্দৰে জীৱন পাৰ কৰক আৰু জীৱনৰ প্ৰতিটো ক্ষণ যাতে উপভোগ কৰি সফল হওক, সেইটোৱে কামনা কৰোঁ। ধন্যবাদ।